Good morning, বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মইও একদম বিন্দাস আছো আৰু আপোনালোকক ক'ব দে আপোনালোকক যদি কৈ দিছো পটকে আপোনালোকক যদি কোনোবাই প্ৰথম লগ পাই খুধে আপোনাক খবৰ কেনে তেতিয়া আপুনি ক'ব একদম সুন্দৰকে আছো কেতিয়া আছো আৰু জানে তেনে হেতু নকব দে মই জনেকে কম বিন্দাস আছো একদম সুন্দৰকে আছো আপোনালোকক তেনেকে ক'ব আৰু আজি মই আপোনালোকক দেখাম মই ঘৰত ৰাতিপুৱা শুৱাৰ পৰা উঠি প্ৰথম কি কাম কৰো দে আজি হৈছে 1 মে আৰু 1 মে আজি আমাৰ মিষ্টাৰ অফিস বন্ধ সেই কাৰণে আজি অকনমান দেৰিকে খুলু মানে দেৰিলৈকে খুলু আৰু দে প্ৰথমতে মই কি কৰো শুনক প্ৰথমতে মই কি কৰো জানেনে শুৱাপা উঠিয়ে ভগৱানৰ নাম লৈ প্ৰথম বিছনাখন কুবাই ধৰে পাৰি লওঁ এয়া বিছনা পাৰিলো বিছনা পৰাৰ পিছত ঘৰ দুৱাৰখিনি খাৰিলো কাৰণ আজি মানে মই কৈছো আপোনালোকক ঘৰ দুৱাৰ খাৰিলো ফেন চলি আছে দেখা পাইছেনে বন্ধ কৰি গৈছে দে মই আপোনালোকক কৈ আছো মই প্ৰথম কি কাম কৰো মানে এতিয়া ফেন বিলাক ইয়া সব চলি আছে দেখা পাইছেনে অফ কৰি দিছো এতিয়া আপোনালোকক দেখাম কি কৰো মই এইবিলাক সব হৈ গল ৰাতিপুৱাৰ কামখিনি মানে ধুনিয়াকে হৈ গল আৰু এতিয়া গেটখন এনেকৈ থৈছো এও গৈছে ফিছাৰীত মাছ কেটামান এৰি দিব গৈছে আৰু দানা দিব গৈছে তাৰ পাছতে মই একদম ধুনিয়াকে হাৰি কৰি হৈ গল ঘৰ দুৱাৰ দেখা পাইছেনে ধুনিয়াকে কৰিলো একদম মিলা সব চাপা চিকুন কৰি এতিয়া বাজিছে 8:30 হৈ গল আৰু আজি ভাবিছো মোৰ ফুল কেইপা চিঙি পেলাই মই ফ্ৰিজত থৈ দিম আৰু আমাৰ ইয়াত ফাংচন আছে মে 13 তাৰিখে নে 12-13 এনেকুৱাতে এনেকে থাকিলে বেয়া হৈ যাবগে ন সেইকাৰণে চিঙি থম মাইনাই কৈছে মাই চিঙি পেলাই ফ্ৰিজত থলে ভাল হৈ থাকিব এতিয়া সকলোখিনি কাম ধুনিয়াকে কৰিলো কৰাৰ পিছত ঘৰ দুৱাৰ মুছিলো গা পা ধুলো এতিয়া ঘৰ দুৱাৰ মুছি গা পা ধুইহে মই আপোনালোকক দেখাইছো একদম ধুনিয়াকে হৈ গল আৰু এইখিনিকে মই ৰাতিপুৱা কৰো এতিয়া গোটেইখিনি যেতিয়া কাম হৈ গল ৰাতিপুৱা আজি ভাত বনোৱাটো দেৰি হ'ব মোৰ কাৰণ দেৰি মানে কি অন্য তুলনাতকে আজি দেৰি এতিয়া মই আমাৰ জুনগৰাকী মামী মানে আমাৰ এও মামীক আপোনালোকে মোৰ ভিডিও দেখা পাই থাকে মামীৰ নাতিনি টুইনছ আছিলে দেই দুজনী এজনী মাজতে পুষ্পিতা হল আপোনালোকক দেখাইছো এতিয়া আকৌ ইজনীও পুষ্পিতা হল আজি 4 দিন ভাবিছো ঘৰৰ কাম বনখিনি সামৰিলো যেতিয়া এতিয়া ভাত পানী কিটাও ময়ে বনাও ভাত পানী কিটা বনাই একদম আজি তালে যাম বুলি ভাবিছো সেইকাৰণে এতিয়া মই ভাতৰ লগত কি বনাম গম পাইছানে হৈ গল আৰু এতিয়া কাম এখিনি নাই আৰু গা পা ধুলো আজি আপা ধূপ লগাব পাৰিছো তাৰ পাছতে এতিয়া যোগাৰ কৰিছো কি জানে কাকুৱে ভাল পায় মসুৰ দালি বৰ খাবলে সেইকাৰণে এইখিনি তিয়াই থৈছো এয়া তাক আজি বৰ বনাই খাম তাৰ পাছতে কাটিবলৈ লৈছো মাইনাই খাই ভাল পায় ভাত কেৰেলা আলু ভাজি সেইকাৰণে এতিয়া এয়া ভাত কেৰেলা লৈছো এতিয়া ধুনিয়াকে ইয়াতে ইয়াক কাটো তাৰ পাছত বনাম মগু দালি নেমু চেপি পেলাই বনাম বাকলি থকা মগুটো যে সেইটো হেয়া বনাম তাৰ পিছতে আৰু কণী আমলেট বনাম এইকিটাই আজি খোৱা মানে ভাত কেৰেলা আলু ভাজি বৰ দাইল আৰু কণী তেনেকে ভুজিয়াই বনাওনে আৰু কি বনাম মাছও আছে চাই লওঁ যদি খাই বনাই দিম বাৰু ভাজি দিম মানে আৰু মাছৰ জোল নবনাও এইখিনিকে মই ৰাতিপুৱা কৰো ইয়াক কৰাৰ পিছত ভাত পানী কিটা বনোৱাৰ পিছত আপোনালোকক লগ পাম দেই তাৰ একদম যোৱা সময়ত লগ পাম আৰু হে মোৰ কাম এইখিনি কাম কৰিবলৈ সময় লাগে হয় ডাইনিংখন আকৌ ৰাতিপুৱা ধুনিয়াকে একদম মুছিব লাগে ৰাতিটো ধুনিয়াকে মই মুছি থওঁ দেই আপোনালোকে ক'বচোন মোৰ কামবিলাক আপোনালোকৰ চকুত লাগে নে এয়া ৰাতিপুৱা ধুনিয়াকে আকৌ এইবিলাক মুছি কাছি চকিতে ফুল সব মুছি কাছি একদম ধুনিয়াকে থওঁ তাৰ পাছতে এইফালে আছে একদম কলৰ পাৰলৈকে মানে মই একদম এনেকা চিকচিকিয়াকে থাকিব লাগিব আপোনালোকে অকনমান কোলা পাইছে কিন্তু এই লাইটৰ পোহৰটো কাৰণে কোলা পাইছে দেই এয়া কোলা নহয় কিন্তু মই এইবিলাক ঘঁহি পিহি ধুনিয়াকে থৈয়ে দিওঁ এয়া দেখা পাইছে ইয়াতে সমস্ত বস্তু থাকে চেণ্ডেল এইফালে এনেকে থাকে এইফালেও এনেকে থওঁ ইয়াত থৈছো আৰু এইখন এটা ৰুম এইবিলাকতো দেখা এইবিলাক মানে মোৰ একদম ৰাতিপুৱা একদম তেনেকৈ ইয়াতো অকণমান পানী দিওঁ দেই সকলোৱে সুধি থাকে আপুনি কেনেকৈ যত্ন লয় ভিতৰত থকাখিনি কাৰণ মই খিৰিকী খুলি থওঁ যে সন্ধ্যাৰ আগে বন্ধ কৰোঁ সেইকাৰণে ধুনীয়াকৈ অক্সিজেনটো একদম আমি পাই থাকোঁ আৰু সেইকাৰণে ধুনীয়াকৈ বতাহটো পাই থাকে কাৰণে ধুনীয়া হৈছে তাৰ পাছতে এইকেইটা ৰুমটোতো দেখালোৱে এয়া ধুনীয়াকৈ এইবিলাক চব মুচি কাচি থওঁ মাইনাই কৰে ওপৰৰখিনি মই কৰোঁ তলৰখিনি হৈ যায় মাইনাই ওপৰ মই তলৰ আৰু বিছনাখন মই একদম এনেকে ফিটকে পাৰি থব লাগিব চাওক দেখা পাইছেনে বিছনা চাদৰ আকৌ খলাই দিছো কাৰণ কালি দুখন ধুলো আকৌ মই একদম মানে চেঞ্জ কৰি থাকিব লাগিব নহলে মোৰ অশান্তি লাগে আৰু এটো ৰুমটো আৰু এতিয়া মুচি কাচি সাফা চিকুন কৰিয়ে থওঁ এয়া হয়নে গতিকে কাম কৰো বুলি ক'লে বেছি সময় নালাগে নহয় কামখিনি কৰিবলৈ মানুহৰ বেছি সময় নালাগে মানুহৰ টাইম টেবুলটো মেইন কথা
মানুহৰ টাইমটো মানে এইখিনি সময়ত এইখিনি কাম কৰিম আমি কি কৰোঁ জানানে ভাতকেইটা যেতিয়া গেছত বহাওঁ কিবা এখন যেনিবা কাপোৰ আনিব লগা আছে শুকাই আছে আনিবলৈ পৰা নাই তেতিয়া হাঁচি এটা আহিছে কাপোৰখন আনিবলৈ যাবলৈ ধৰক পৰা নাইকিয়া তেতিয়া কি কৰোঁ ভাতৰ মানে হুইচেলটো অহা আহিব আৰু সেইকণ সময়লৈকো ৰখিবলৈ সময় নাই মানে একদম টাইম 1 মিনিট হ'লেও মানে একদম মিলাওৱে সিমত দি থৈ পটাপট আকৌ কাপোৰখন তললৈ লৈ আহোঁ মেলি থোৱা কাপোৰখন তাৰপিছত আকৌ ওচৰলৈ গৈ গেছৰ ওচৰলৈ গৈ গেছটো অকণমান মই কিটা দিছোঁ গেছটো অকণমান বেছিকৈ বঢ়াই দিওঁ লগে লগে হুইচেলটো আহি যায় আৰু হুইচেলটো আহি পেলাই চব্জি বনাবলৈ যেতিয়া কেৰাহীটো বহাওঁ কৈছোঁ আপোনালোকক মোৰ টিপছকেইটা যেতিয়া কেৰাহীটো বহাওঁ সেই কেৰাহীটো গৰম হোৱা সময়খনত কি কৰোঁ যিখন যে মই কাপোৰ আনিছিলোঁ সেই কাপোৰখন পটাপট মই ভাজ লগাই থৈ যাওঁ আৰু মই আপোনালোকক কওঁ চাওক মই হাততে পাব লাগিব এইবিলাক যেন মই ইয়াত চাওক ইয়াতে চব বেডশ্বীটবিলাক মই ইয়াতে জাপি জাপি থৈ দিছোঁ যেতিয়াই মন যায় তেতিয়াই মই ধুনীয়াকৈ এয়া মই চকু মুদি মই পাওঁ বস্তুবিলাক আৰু সেয়াই মই আপোনালোকক কৈছোঁ মানুহৰ সময়টো বিশেষকৈ আপুনি খোৱাৰ পৰা উঠাৰ পিছত মেইন কথা একদম আপুনি যেতিয়া বিচনাকেইখন পাৰি ল'ব নহয় তাৰপিছত আপুনি ঘৰটো ধুনীয়াকৈ কোবাই ধৰে ঝাৰু দিয়ক একদম কোবাই বিচনা চিচনা চব ঝাৰু চাৰু মাৰি কৰি তাৰপিছত আপুনি একদম ঘৰটো মুচি তাৰপিছত আপুনি আৰু বাকী পাকঘৰত আৰু ঘৰ মুচি ধূপ ধূনা লগাই তাৰপিছত আপুনি পাকঘৰত সোমাই যাওক আজি মানে মোৰ সেই দেৰি হ'ল এতিয়া কৈছোঁ আপোনালোকক চৰ্দিও লাগি আছে গাও অশান্তি এতিয়া মানে তথাপিতো এওঁ ফিচাৰীলৈ যে গৈছে ফিচাৰীলৈ যাওঁতে মানে মই ৰুটি এটা বনাই পেলাই এওঁৰ লগতে খালোঁ এওঁক পঠাই দিলোঁ আৰু ৰুটিটো খাই মই মেডিচিনটো খাই লৈছোঁ মানে মোৰ নাকটো সোপা মাৰি মাৰি ধৰিছে অশান্তি লাগিছে এতিয়া ভাত পানী বনাই লওঁ আপোনালোকক কৈছোঁ আৰু সৰু সৰু টিপছকেইটা এতিয়া মই সকলোখিনি একেলগে যোগাৰ কৰি ল'ম দেই এইখিনি কাটি লওঁ কাটি পেলাই কেৰাহীটো ভাজিখিনি বহাই দিলোঁ লগে লগে দাইলখিনি তিয়াই থৈছোঁ দাইলখিনি মানে অকণমান পিছত মানে মিক্সিতে পিচি পেলাই ধুনীয়াকৈ বৰ বনাম একদম খোৱা আগে আগে বনাম আৰু বৰটো তেতিয়া গৰম হৈ থাকিব নৰসিংহ পাত কেইটামান মাহঁতৰ ঘৰৰ পৰা আনিব লাগিব মাইনাই কৈ আছিলে মানে মা নৰসিংহ পাত দি বনাবচোন ল'ৰা ছোৱালীকেইটা মানে ভাল লাগে আৰু বিশেষকৈ এওঁ আছে যেতিয়া আৰু এটা কথা মনত পৰিলে ভেবেলিলো তাও আছিলে সেয়াও আনিবগৈ লাগিব মাহঁতৰ ঘৰৰ পৰা তেনেকৈ মই সুন্দৰকৈ বনাম আৰু আপোনালোকেও এনেকুৱাখিনিয়ে কৰিব মানে এতিয়া মাইনা আমাৰ ওপৰত আছে এতিয়া মই এটাই ভাবি থাকিব লাগিব নেকি যে মাইনা আহিলে ভাতকেইটা তাইয়ে বনাব তাই মই সেইটো নহয় মানে মোৰ এটাই কথা কেনেকৈ মকামিলাকৈ কামখিনি হৈ যাব লাগে সেইটোৱে কথা গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এয়াই আছিলে ৰাতিপুৱাৰ ৰুটিনখন মোৰ ঘৰৰ এতিয়া ভাত পানী বনাওঁ তাৰপিছত আপোনালোকক লগ পাম